জনসকল এয়া শ্ৰীমদ্ভাগৱত শাস্ত্ৰ। শ্ৰীমদ্ভাগৱত শাস্ত্ৰৰ কেতিয়াৰ পৰা আমাৰ মাজত প্ৰচাৰ হ'ল এই কথাষাৰ আমি প্ৰথমতে জানি ল'ব লাগিব। বিশ্বব্ৰহ্মাণ্ডৰ স্ৰষ্টা দ্ৰষ্টা নিয়ন্তা জগতৰ ঈশ্বৰ এই কথাষাৰ আমি আমাৰ মা দেউতা ভকত বৈষ্ণৱ অগ্ৰজসকলৰ মুখেৰে শুনি আহিছোঁ। ধৰ্মগ্ৰন্থত আমি অধ্যয়ন কৰিলে আমি পাই আহিছোঁ যে বিশ্বব্ৰহ্মাণ্ডৰ স্ৰষ্টা দ্ৰষ্টা নিয়ন্তা হৈছে জগতৰ ঈশ্বৰ। যি জগতৰ ঈশ্বৰক নাৰায়ণ বুলি বিভূষিত কৰা হয়। আৰু এই জগতৰ ঈশ্বৰ নাৰায়ণক অহৰ্নিশে শ্ৰদ্ধা শুশ্ৰূষা সেৱা আদি কৰে জগত মাতৃ আই লক্ষীয়ে। অনাদি অনন্ত পৰম ব্ৰহ্ম ভগৱন্ত নাৰায়ণক এই সংসাৰখনৰ এগৰাকী মাতৃয়ে আৰাধনা কৰিছিল। আমি জানি সুখী হ'ম যে সেই মাতৃগৰাকী বুকুতে আপুনি মই লৰি ঢাপৰি ডাঙৰ দীঘল হৈছোঁ, তেওঁৱে হৈছে মাতৃ জননী, নাম যাৰ বসুন্ধৰা। এই বসুন্ধৰা আয়ে তেওঁৰ কোলাত লালিত পালিত হোৱা সন্তানবিলাক যেতিয়া সৎপথেৰে গতি কৰে আই বৰ প্ৰসন্ন হয়। আৰু তেওঁৰ কোলাত লালিত পালিত হোৱা সন্তানবিলাক যেতিয়া বিপথগামী হয়, দস্যু দানৱৰূপী হিংসা সন্ত্ৰাসৰ আশ্ৰয় লয়, তেতিয়া সেই মাতৃৰূপী বসুমতীয়ে মনোকষ্ট পায়। আমি যেনেকে কিবা এটা বিপদত পৰিলে লৰালৰিকে মা দেউতা আত্মীয় স্বজনৰ লগত আলোচনা কৰোঁ, ঠিক বসুমতী দুখ দুৰ্দশাৰ সময়ত তেওঁ আলোচনা কৰিবৰ বাবে ব্ৰহ্মাকে আদি কৰি ত্ৰিদশৰ দেৱতাসকলৰ লগত একগোট হ'ল যে কি উপায়েৰে বিশ্ব ব্ৰহ্মাণ্ডৰ দুখ হৰণ কৰিব পৰা যায়। শেষত সিদ্ধান্ত ল'লে যে এই বিশ্ব ব্ৰহ্মাণ্ডৰ স্ৰষ্টা নিয়ন্তা মালিক জগতৰ ঈশ্বৰ পৰম ব্ৰহ্ম ভগৱন্তৰ বাদে এই বিশ্ব ব্ৰহ্মাণ্ডৰ দুখ হৰণ আৰু কোনেও কৰিব নোৱাৰে। এই বাৰ্তা যেতিয়া তেওঁলোকে উপলব্ধি কৰিলে, ত্ৰিদশৰ দেৱতা সহিতে আই বসুমতীয়ে পৰম ব্ৰহ্ম ভগৱন্তক আৰাধনা কৰিল। আৰু অনাদি অনন্ত শ্ৰীহৰি প্ৰভুৱে ভক্তৰ আহ্বানক কেতিয়াও নেওচানি দিয়ে। সেই অনুপাতে তেওঁ এই ধৰাধামত বসুমতী দুখ হৰণ কৰাৰ অৰ্থে তেওঁ অৱতাৰ হ'ম বুলি ব্ৰহ্মাৰ যোগেদি সকলোকে প্ৰচাৰ কৰোৱালে। আৰু যেতিয়া সৃষ্টিৰ গৰাকী ব্ৰহ্মাই এই বাৰ্তা গোটেই দেৱসকলক বিলাই দিলে, হে দেৱগণ, আই মাতৃ বসুমতীৰ দুখ হৰণৰ অৰ্থে জগতৰ ঈশ্বৰ শ্ৰীহৰি নাৰায়ণে নিজ কাইলৈ সংসাৰত আবিৰ্ভাৱ হ'ব। আমি যেনেকে আলহী এজন আহিলে লৰালৰিকৈ পদূলি মূৰৰ পৰা আগবঢ়াই আনোগৈ, ঠিক তেনেকৈ সৃষ্টিৰ গৰাকী ব্ৰহ্মাই দেৱসকলক আজ্ঞা কৰিলে যে তোমালোক যোৱা ধৰালৈ, যিহেতু জগতৰ ঈশ্বৰৰ ধৰাত লীলাৱতাৰ কৰিব, গতিকে তোমালোকে তেওঁলোকক আদৰণি জনাবা, যোৱা। এই বুলি যেতিয়া ব্ৰহ্মাই দেৱসকলক ক'লে, তেতিয়া দেৱগণে এই সংসাৰলৈ আহিবলৈ বাধ্য হ'ল। পাছে ত্ৰিদশক ব্ৰহ্মা বুলিলা বচন, বিষ্ণুৰ আদেশ শুনি দেৱগণ, সংহৰিবা হৰি পিঠি বীৰ মহাভাৰ, তুমি হবু
হোৱা যদু কুলে অৱতাৰ। শিক্ষকে যেনেকৈ ছাত্ৰসকলক যে তোমালোক যোৱাচোন ৰ'দত অকণমান আজি পাঠদান কৰোঁগৈ, এই বুলি যেতিয়া শিক্ষকে ল'ৰাবিলাকক ফিল্ডত পঠিয়াই দিয়ে, লৰালৰিকৈ গোটেই ছাত্ৰ ছাত্ৰীবিলাকে আহি ফিল্ডত যেনেকৈ হেঁপাহত পঢ়ে, ঠিক তেনেকৈ ব্ৰহ্মাই যেতিয়া গোটেই দেৱগণক ক'লে যে তোমালোক গৈ যদুকুলত অৱতাৰ ল'বা যোৱা, কাৰণ যদুকুলতেই জগতৰ ঈশ্বৰ পৰম ব্ৰহ্ম ভগৱন্ত আবিৰ্ভাৱ হ'ব। এই বুলি কোৱাৰ লগে লগে হেতা ওপৰা কৰি, মানে লৰালৰি কৰি ঠেলা হেঁচা কৰি বিশ্ব ব্ৰহ্মাণ্ডৰ ভগৱন্তৰ ভক্ত দেৱসকল কোনো বেলেগ বস্তু নহয় দেই, দেৱতাসকল দেৱীসকল ভগৱানৰ একান্ত ভক্ত। গতিকে সেই দেৱসকলে দেৱীসকলে লৰালৰিকৈ আহি এই বিশ্ব ব্ৰহ্মাণ্ডৰ যদুকুলত মনুষ্য হিচাপে জন্ম ল'লেহি। মনুষ্য হিচাপেতো জন্ম হওঁ বুলিয়েতো হ'ব নোৱাৰি, নহয়নে বাৰু? ইয়াৰ কিছুমান নীতি নিয়মৰ কথা আছে। গতিকে দেৱসকলে দেখিলে যে মনুষ্যবিলাকৰ ভিতৰত জন্ম হ'বলৈ সুবিধা পোৱা নাই, এতিয়া ৰৈ থাকিলেতো নহ'ব, কি কৰিব? মানে গাই গৰু হৈয়ে কোনোবা জন্ম হ'ল, কোনোবা গাই গৰুৰ পোৱালি হৈ জন্ম হ'ল। ইমানতো তেওঁলোকে জন্ম হ'বলৈ সুবিধা পোৱা নাই, দেখিলে যে আৰু জন্ম হোৱা উপায় কি আছে? নাই বোলে এতিয়া ইফালে ঈশ্বৰ আহিবলৈয়ে হ'ল, গতিকে জন্ম হ'বলৈ তেওঁলোকে উপায় নাপায় বোলে কোনে তৰুতীৰ্ণ হ'ল, গছ বন হৈ জন্ম হ'ল, কোনোৱে চৰাই চিৰিকটি হৈ জন্ম হ'ল, ইত্যাদি ইত্যাদি। গোটেই দেৱতাসকল দেৱীসকল সংসাৰলৈ আহি আগতীয়াকে জন্ম হৈছে। কিয় জন্ম হৈছে? উদ্দেশ্য হৈছে পৰম ব্ৰহ্ম ভগৱন্তৰ লীলা তেওঁলোকে ভোগ কৰা। এতিয়া কথা হ'ল, অনাদি অনন্ত শ্ৰীহৰি জগতৰ ঈশ্বৰে এই সংসাৰলৈ আহি বসুমতীৰ দুখ হৰণ কৰিব। আৰু এই অনাদি অনন্ত পৰম ব্ৰহ্ম ভগৱন্তৰ কেৱল কৃষ্ণ অৱতাৰেই যে হৈছে এনে নহয়, বিশ্ব ব্ৰহ্মাণ্ডৰ শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে, দুষ্টক দমন কৰিবৰ কাৰণে জগতৰ ঈশ্বৰ নাৰায়ণে মৎস্য কুৰ্ম নৰসিংহকে আদি কৰি অলেখ অৱতাৰ হৈ সংসাৰত জন্ম হৈছে। সময়ৰ প্ৰতি সংগতি আমি ৰাখি আমি এই কথাখিনি বিশদভাৱে আলোচনা নকৰি আমি অকণমান চমুৱাই আনিব খুজিছোঁ যে আমাৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও অনাদি অনন্ত পৰম ব্ৰহ্ম ভগৱন্তৰে এটি অংশ, যিজনে এই সংসাৰখনত এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল। আৰু আজি আমি যি ভাগ ধৰ্মশাস্ত্ৰ অধ্যয়ন কৰিছোঁ, এই ধৰ্মশাস্ত্ৰৰ প্ৰণেতা। এই কথাষাৰ জানিবলৈ হ'লে আমি মাধৱদেৱৰ এটি লিখনিত চকু ফুৰাব লাগিব। মাধৱদেৱে উল্লেখ কৰিছে, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জহৰি মাৰলকংখ জগ জনতাৰণ দেৱ নাৰায়ণ সংগৰতা কেৰিয়ংখ সংগৰতা কেৰিয়ংখ। তেতিয়াহ'লে সেই সভাসদগণ, আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ কোন আছিল আমি আৰু বহলাই কোৱাৰ কোনো প্ৰয়োজন নাই, নহয়নে? ত্ৰিভুৱনে বন্দন কৰাজনেই হৈছে দৈৱকী নন্দন, যি দৈৱকী নন্দনে কংসত বধ কৰিছিলে। গোটেই জগতখন তাৰণ কৰাজনেই হৈছে নাৰায়ণ, সেই নাৰায়ণেই শংকৰ ৰূপেৰে আহি এই সংসাৰত
এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল। আৰু যি সময়ত আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে এই সংসাৰত আবিৰ্ভাৱ হৈছিল, সেই সময়ৰ কথা আপুনি মই বুৰঞ্জী পঢ়িলে গম পাওঁ যে 1449 খ্ৰীষ্টাব্দৰ নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত পিতৃ কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যসন্ধ্যাৰ সন্তান হিচাপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আবিৰ্ভাৱ হৈছিল। যি সময়ত চাৰিওফালে হিংসা সন্ত্ৰাসৰ দাবানল জ্বলিছিল, দাবানল মানে দপদপাই জুই জ্বলি থকাটোক দাবানল বুলি কোৱা হয়। চাৰিওফালে হিংসা সন্ত্ৰাসৰ দাবানল, ভাতৃঘাতী সংঘাত, জাত পাতক লৈ, উচ্চক নিচক লৈ, কলা বগা লৈ, ধনী দুখীয়া লৈ চাৰিওফালে তেজৰ ফাকু খেলা হৈছিল। সেই সময়ত কেৱল সিমানেই নে? কেৱল সিমানেই নে? সেই সময়ত পূজা পাৰ্বণকে আদি কৰি বিভিন্ন জীৱবিলাকক বলি দিয়া হৈছিল। কেৱল নিৰীহ জীৱবিলাকক বলি দিয়াই নহয়, মানুহ পৰ্যন্ত বলি দিয়া কাৰ্য সেই সময়ত হৈছিল। চাৰিওফালে অন্ধকাৰ, চাৰিওফালে হিংসাৰ সন্ত্ৰাস। এই বিপদৰ সন্ধিক্ষণত পৰম ব্ৰহ্ম ভগৱন্তৰ হৃদয়খন ভাগি গৈছিল। কি হ'ব, মই সৃষ্টি কৰা জীৱবিলাক যদি অথলে যায়, তেতিয়াহ'লে মোৰ চোন কাৰ্যই সম্পাদনা নহ'ব। এই বুলি বৈকুণ্ঠত পৰম ব্ৰহ্ম ভগৱন্তই স্থিৰভাৱে চিন্তা কৰিলে যে মই নিজ হাতে স্বজন কৰা জীৱবিলাকক মই নিজেই ৰক্ষা কৰিব লাগিব। এই বুলি ভাবি পৰম ব্ৰহ্ম ভগৱন্তই এই ধৰাধামত, এই কলিযুগত মহাপুৰুষ শ্ৰীমন্ত শংকৰ ৰূপেৰে আহি আমাৰ মাজত এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল। আৰু এই এক শৰণ হৰিনাম ধৰ্মৰ মূল লক্ষ্য উদ্দেশ্য হৈছে সাম্যবাদ। এই এক শৰণ হৰিনাম ধৰ্মত কোনো ভাষা ভাষী কথা নাই, ধৰ্মৰ কথা নাই, উচ্চ নিচৰ কথা নাই, ধনী দুখীয়াৰ কথা নাই, কলা বগা কথা নাই। সকলো মনুষ্যই এক শৰণ হৰিনাম ধৰ্মৰ মাজেৰে নিজৰ জীৱন সাৰ্থক কৰিব পাৰিব। এয়াই হৈছে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ এক শৰণ হৰিনাম ধৰ্মৰ মূল তত্ত্ব। এতিয়া আমি আহোঁ, জগতৰ ঈশ্বৰ পৰম ব্ৰহ্ম ভগৱন্তক যদি আমি প্ৰসন্ন কৰিব পাৰোঁ, তেতিয়াহে আমি জীৱশ্ৰেষ্ঠ মানুহৰ জীৱন সাৰ্থক হ'ব। আৰু জগতৰ ঈশ্বৰ পৰম ব্ৰহ্ম ভগৱন্তক নাৰায়ণক প্ৰসন্ন কৰিবলৈ হ'লে আপুনি মই তীৰ্থ মানে ভ্ৰমণ কৰিবলৈ যোৱা, যাগ যজ্ঞ কৰা, পূজা পাতল কৰা, এইবিলাকৰ একো প্ৰয়োজন নাই বুলি আমাৰ গুৰুজনে আমাক বুজাই কৈছে। সেইকাৰণে আমাৰ ভকতসকলে উদাত্তভাৱে গায়, অ হে ৰমন নালাগে যাবলৈ কাষী বৃন্দাবন। বৃন্দাবনত কৃষ্ণ নাই, মোহন বাহিলৈ, ভকতৰ মাজতে আছে হিৰৈ, ভকতৰ মাজতে আছে হিৰৈ। সেই অনাদি অনন্ত জগতৰ ঈশ্বৰে বৃন্দাবনত এতিয়া মোহন বাঁহী লৈ ৰৈ থকা নাই। হেৰৌ মানৱ জাতি, তুমি যদি সঁচাকৈ কৃষ্ণ দৰ্শন কৰিম বুলি ভাবিছা, ঈশ্বৰ প্ৰাপ্তি হ'ম বুলি যদি তুমি ভাবিছা, তুমি ভকতৰ সংগলৈ আহা, সাধুৰ সংগলৈ তুমি আহা। এই আপ্ত বাক্যকে সাৰোগত কৰি এই নামঘৰৰ সংগীসকলে, এই প্ৰণেতাসকলে অহোপুৰুষাৰ্থকাৰী অনুষ্ঠানভাগ আয়োজন কৰিছে। এতিয়া আমাৰ লক্ষ্য উদ্দেশ্য হৈছে, আমি আজি বৰ ভাগ্যৱান ব্যক্তি, সেইকাৰণে আমি এই সুযোগটো পাইছোঁ। আমি একো শ্ৰম নকৰাকৈ আমি ইয়াৰ ভোগ পাইছোঁ নাই? আয়োজক সমিতি, নামঘৰ সমিতিয়ে ইমান কষ্ট কৰি তেওঁলোকে ভাগ পাইছে, আৰু আমি যিসকলে আজি আহাৰ সুবিধা হৈছে, আমি বাৰু ইয়াৰ কাৰণে কিবা কষ্ট কৰিছোঁনে? একো কষ্ট কৰা নাই। কিন্তু আমি আহি পেলাই এই খন্তেক সময় ঈশ্বৰৰ কথা শুনাত আমাক মায়াহে মানে থাকিবলৈ দিয়া নাই। এই ধুনীয়া সোণালী সুযোগটো আমি এৰি থৈ পেলাই ঘৰলৈ যাবলৈ মন কৰিছোঁ। গতিকে মায়াৰ শক্তি কিমান দেখিছেনে?
ভক্তিৰ শক্তিতকৈ মায়াৰ শক্তি বেছি। আৰু এই মায়াৰ বান্ধডাল যদি ছিঙিব নোৱাৰোঁ, মায়াৰ বান্ধৰ পৰা যদি আমি মুকলি হ'ব নোৱাৰোঁ, আমি ভক্তিৰ জখলাইহে জীৱ মুক্তি হ'ব। ভক্তিৰ জখলাত যি মনুষ্যই উঠিব জানিব, তেওঁৰহে জীৱ মুক্তি হ'ব। আৰু ভক্তিৰ জখলাত উঠিবলৈ হ'লে আমি কি কৰিব লাগিব? ধৰ্মশাস্ত্ৰই আমাক বিধান দিছে, অসাধু সংগে কৃষ্ণ কথা যিজনে শুনয়, কৃতাৰ্থ হয় আতি নাহিকে সংশয়। খুব সুন্দৰ উত্তৰ দি দিছে। সাধুৰ সংগে কৃষ্ণ কথা যিজনে শুনয়, কৃতাৰ্থ হয় অতি নাহিকে সংশয়। এইটো মন মাওতে কোৱা কথা নহয়, ধৰ্মশাস্ত্ৰই কোৱা অমৰ বাণী, যে যি মনুষ্যই সাধুৰ সংগত আহি ঈশ্বৰৰ কথা শুনিব, সেই মানুহৰ জীৱনত কৃতাৰ্থ হ'ব। এতিয়া আমি এটা স্বাভাৱিকতে প্ৰশ্ন আহে মনলৈ, যে মই কৃতাৰ্থ হৈছোঁ নে নাই হোৱা প্ৰমাণ কৰি চাওঁ। ইয়াত যেনেকৈ কাৰেণ্ট আহিছে নে নাই অহা, আমি টেষ্টাৰটো লগাই চালে গম পাম যে পিছফালৰ বোলে ৰঙা লাইটটো জ্বলিছে, কাৰেণ্ট আহি আছে। বোলে ৰঙা লাইটটো জ্বলা নাই, কাৰেণ্টটো অহা নাই। গতিকে মই কৃতাৰ্থ হৈছোঁ নে নাই হোৱা 4 দিন ভাগৱত পাঠৰ পিছত মই কেনেকৈ টেষ্ট কৰি চাম, কেনেকৈ পৰীক্ষা কৰি চাম? মোৰ ভাৱনাবিলাক যদি স্বচ্ছ নিকা নিৰ্মল হৈছে, মই ঈশ্বৰৰ কৃপা কৰোণা লাভ কৰিব পাৰিছোঁ। আৰু মোৰ ভাৱনাবিলাক আগৰ দৰেই যদি বদ অভ্যাস মই এৰিব পৰা নাই, অসৎ কৰ্মৰ প্ৰতি যদি মোৰ ধাৱমান হৈয়ে আছে, অসৎ চিন্তাবোৰ মোৰ মনলৈ যদি দোলা দি আহিয়ে আছে, তেতিয়াহ'লে মই গম পাম যে মই ঈশ্বৰৰ কৰোণাৰ পৰা বঞ্চিত হৈছোঁ। আৰু সেই সময়ত লগে লগে বানপানী অহাৰ আগে আগে যদি মথাউৰিটো দিয়া যায়, আমাৰ খেতিডৰা ৰক্ষণাবেক্ষণ হ'ব। বৰষুণ দিয়াৰ আগে আগে চোতালত মেলি থোৱা কাপোৰখিনিয়ে হওক বা শুকান ধানকেইটাই হওক যদি ভিতৰত ভৰাই থোৱা যায়, তেতিয়া সিহঁতে নিৰাপদে থাকিব। তদ্ৰূপ মোৰ জীৱনলৈ অবাঞ্ছিত সংকেত আহা মই নিজেহে গম পাম। মোৰ মা দেউতাই গম নাপায়, আকৌ মোৰ ককাই ভাই ওচৰ চুবুৰীয়া সমাজে গম নাপায় মোৰ ভাৱনাত কি চিন্তা উদয় হৈছে। গতিকে সেই অসৎ ভাৱনাৰ চিন্তা যিদিনাখনেই মোৰ মনত উদয় হ'ব, সেইদিনাখনেই মই লৰালৰিকৈ ভকতৰ কাষ চাপিব লাগিব, ভাগৱতৰ কাষ চাপিব লাগিব, মহাভাগৱতৰ সন্মুখ হ'ব লাগিব, ঈশ্বৰৰ গুণ গৰিমা কথা মই শুনিব লাগিব। তেতিয়াহে মই তাৰ পৰা নিস্তাৰ পাম। বিজ্ঞান আৰু ধৰ্ম এটা মুদ্ৰাৰ দুটা পিঠি। বিজ্ঞানে সকলোখিনি কাম কৰিব পাৰিছে, কিন্তু কেইটামান কাম বিজ্ঞানৰ হাতত নাই, যিকেইটা ঈশ্বৰে সেই পাৱাৰটো বিজ্ঞানকো দিয়া নাই। যেনে এজন ক্ষীণ মানুহক শকত কৰিব পাৰিব, ৰোগীয়া মানুহক সুস্থ কৰিব পাৰিব, কিন্তু মানসিক বিকাৰগ্ৰস্ত মানুহ এজনক কোনো ঔষধেই স্বচ্ছ জ্ঞানী কৰি তুলিব নোৱাৰে। যদি পৰাহেঁতেন আমাৰ দেশত থকা অত্যন্ত ধনী ধনী কোটি কোটি টকাৰ মালিক, সেই মালিকবিলাকে নিজৰ ল'ৰা ছোৱালীবিলাকক সেই দৰৱবোৰ খুৱাই খুৱাই মহাপুৰুষ কৰি পেলালেহেঁতেন। গতিকে এই যিটো পাৱাৰ, এই যিটো শক্তি অনাদি অনন্ত পৰম ব্ৰহ্ম ভগৱন্তৰ হাতত আছে। আৰু এই বস্তুটো ভগৱন্তে যাক ভাল পায় তাকহে দি দিয়ে। এইটো এনেই পোৱা বস্তু, এইটো টকাৰে জোখা বস্তু নহয় দেই। ঈশ্বৰৰ কৃপা কৰোণা আশীৰ্বাদ ধনেৰে জোখা বস্তু নহয়। এই বস্তুটো এনেই পোৱা বস্তু, এনেই মৰম শ্ৰদ্ধাৰে। আমি যেনেকৈ কোনোবা আলহী এজন আহিলে আমি আমাৰ আইসকলে নিজ হাতেৰে বোৱা গামোচা এখন বৰ হেঁপাহত পিন্ধাই দিয়ে নহয়। বিনিময় আশা কৰে জানো? নকৰে। ইমান কষ্ট দি ঢেঁকী দি 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 পিঠা পুৰি নিশা এপৰলৈকে 1টা বাজি যায়, 12টা বাজি যায়। ৰাতিপুৱা আলহী অহাৰ লগে লগে একদম বাতি ভৰাই ধুনীয়াকৈ দি দিয়ে। বিনিময় বিচাৰে জানো? নিবিচাৰে। বিচাৰে কি? অকণমান আশীৰ্বাদ। কিন্তু আজিকালি বেয়া হ'ল পায়, কি হৈছে জানে? বাতি ভৰাই জলপান দিলে আলহীয়ে জলপান নাখায়। নোখোৱালৈকে ভালে আছে,
কিছুমান এনেকুৱা আলহীও আছে পানী ঢালি থৈ গুচি যায়, নেপায় কৰিবলৈ। তুমি নোখোৱা আগতেই নাখাবা, কিন্তু পানী ঢালি থৈ যাব নাপায়। তদ্ৰূপ এই বিশ্ব ব্ৰহ্মাণ্ডত ধৰ্মশাস্ত্ৰ হৈছে সেই জলপান সদৃশ দেই। জলপান যেনেকৈ এগৰাকী আই মাতৃয়ে অতিথিজনক খাব বুলি আগবঢ়াই দিয়ে, অতিথিজনে জলপানখিনি খোৱা হ'লে নিজৰে স্বাস্থ্য ভাল হ'লহেঁতেন, তেওঁ ভোকত আছে বুলিহে খুৱাইছিলে। তদ্ৰূপ আমাৰ গুৰুজনাই এই ধৰ্মশাস্ত্ৰবিলাক মানৱ জাতিৰ কাৰণে আগবঢ়াই দিছে, কিন্তু আমি মানৱ জাতি, আমি অজ্ঞ, আমি অনভিজ্ঞ, আমি অতি মূঢ়। এই গুৰুজনাই দিয়া অমৃতৰ পেৰাত যিসমূহ জলপান আহিছে, এই জলপানবিলাক আমি গ্ৰহণ কৰা নাই। আমাতকৈ বাৰু দুৰ্ভগীয়া আছেনে? গতিকে আমি এই জলপান গ্ৰহণ কৰিব লাগিব, লাগিব, লাগিব। বিশ্ব ব্ৰহ্মাণ্ডত শান্তি প্ৰতিষ্ঠা কৰিবলৈ হ'লে আমাৰ মাজত আধ্যাত্মিক জ্ঞান 100% লাগিব, লাগিব, লাগিব। আৰু আয়োজক সমিতিক মই এষাৰ ধন্যবাদ দিবলৈ পাহৰি গৈছিলোঁ। 2025 বৰ্ষত আপোনাসৱৰ আশীৰ্বাদ মৰ্মে প্ৰায় 100ৰো অধিক অনুষ্ঠানত আমি অংশগ্ৰহণ কৰিছোঁ, কিন্তু এটা অনুষ্ঠানতো এই শিৰোনামটো পোৱা নাই যে বিশ্ব শান্তি কামনাৰ্থে। গতিকে আপোনাসৱে যে ইমান সুন্দৰ এটি শিৰোনামেৰে গোহাৰিখন প্ৰস্তুত কৰিলে, চাওকচোন, ইমান সুন্দৰ। বিশ্ব শান্তিৰ কামনাৰে আপোনাসৱে এই অনুষ্ঠানভাগ আয়োজন কৰিছে। অৰ্থাৎ গোটেই বিশ্ব ব্ৰহ্মাণ্ডত থকা চাৰিমুঠি জীৱ, উৰণ, বুৰণ, গজন আৰু গমন। উৰণ মানে পক্ষীজাত, বুৰণ মানে জলজাত, গজন মানে প্ৰাকৃতিকভাৱে উদ্ভৱ হোৱা, আৰু গমন মানে আমি চলা ফুৰা কৰিব পৰা। এই চাৰিমুঠি জীৱৰ কল্যাণৰ অৰ্থে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে তাহানিতেই বিধি বিধান প্ৰস্তুত কৰি দিছিল। আৰু এই বিধি বিধানৰ ভিতৰত আটাইখিনি সন্নিৱিষ্ট হৈ থকা অধ্যায়টিয়ে হৈছে দশম। মাধৱক তেওঁ কৈছিলে, শুনিও মাধৱ মূৰ থাকিবাৰ থান, কীৰ্তন দশম মূৰ মূৰ্তিৰ সমান। অঘোষা নামে শাস্ত্ৰ খানি তুমি উলেখিবা, ঘোষা ৰত্নাৱলী মধ্যে তুমিও থাকিবা, ঘোষা ৰত্নাৱলী মধ্যে তুমিও থাকিবা। আজি আমি সেইজন গুৰু শ্ৰীমন্ত শংকৰদেৱে অন্তৰ্নিহিত হৈ থকা দশম শাস্ত্ৰ ভাগ আমি শ্ৰৱণ আৰু কীৰ্তন কৰিবলৈ পাইছোঁ। আমি বৰ ভাগ্যৱান। কিন্তু আমি তেতিয়াহে ভাগ্যৱান বুলি পৰিচিত হ'ম যদি গুৰুজনাই লিখা এই যিবিলাক বিধি বিধান, এই বিধি বিধানবিলাক আমি পালন কৰোঁ। আৰু যদি আমি পালন নকৰোঁ, তেতিয়াহ'লে কিন্তু আমাক যিমান সংসাৰৰ মহৌষধিও আমাক তাৰিব নোৱাৰে। আৰু আমাৰ মনুষ্য জীৱন আমি যিমান চেষ্টা কৰিলেও, যেনেকৈ ওপৰ মহলাত অবিহনে, জখলাৰ অবিহনে যেনেকৈ ঘৰখনৰ ওপৰ মহলালৈ উঠিব পৰা নাযায়, তদ্ৰূপ বিশ্ব ব্ৰহ্মাণ্ডত জগতৰ ঈশ্বৰ পৰম ব্ৰহ্ম ভগৱন্তক প্ৰসন্ন কৰিবলৈ হ'লে এডাল চিৰিয়েদি যাব লাগিব। সেই চিৰিডালৰ নামেই হৈছে গুৰুৰ প্ৰতি থকা শ্ৰদ্ধা ভক্তি। ধৰ্মশাস্ত্ৰই কৈছে, হে মনুষ্যগণ, তুমি যদি সঁচাই ঈশ্বৰ প্ৰাপ্তি হোৱাৰ কথা ভাবিছা, তেতিয়াহ'লে তুমি এই পথেৰে আহা, এই পথেৰে আহা। কোন পথেৰে? গুৰুৰ উপহৰি পদ সেৱা ধৰি, সাৱধান হৈয়াছে দি উকম গুৰুপদ সেৱা বিনে যতে কবাই, দুৰ্জয় মন কাৰ জিন যায়।
হেন জানি গুৰু পদে কৰিও কহাৰা হৰিত ভকতি কৰি তৰিও সংসাৰ হৰিত ভকতি কৰি তৰিও সংসাৰ হৰি ৰাম। তুমি যদি সঁচাই মনুষ্য জীৱন সফল কৰিম বুলি ভাবিছা, সেই জীৱশ্ৰেষ্ঠ মনুষ্য, তুমি যদি সংসাৰ তৰিম বুলি ভাবিছা, সেই জীৱশ্ৰেষ্ঠ মনুষ্য, তুমি হৰিক ভজনা কৰা, আৰু হৰিক ভজনা কৰাৰ আগত তুমি গুৰুৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰা, তেতিয়াহে তোমাৰ জীৱন সাৰ্থক হ'ব।